দুইখন আসনৰ কাৰণে প্ৰায় 10জন প্ৰাৰ্থী আমাৰ আবেদন কৰিছে আৰু আটাইবিলাক জ্যেষ্ঠ সন্মানীয় কাৰ্যকৰ্তা আৰু আজি আমাৰ নিৰ্বাচন যিখন ৰাজ্যিক সমিতি আছে এই সমিতিত মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া প্ৰমুখ্যে নিৰ্বাচন যি কমিটি আছে এই কমিটিৰ সন্মানীয় সদস্যসকলৰ উপস্থিতিত দীঘলীয়া আলোচনা হ'ল এই আলোচনা মৰ্মে আটাইকেইজন প্ৰাৰ্থীৰ নাম আমি দিল্লীলৈ প্ৰেৰণ কৰিছোঁ আৰু আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ লগতে পাৰ্লিমেণ্টাৰী বোৰ্ডে নিৰ্ণয় ল'ব কাক কাক প্ৰাৰ্থিত্ব দিয়ে প্ৰথম এপ্লিকেণ্ট আছে ডক্টৰ ৰাজদীপ ৰয় এপ্লিকেণ্ট আছে ৰূপম গোস্বামী ডাঙৰীয়া ডক্টৰ প্ৰদীপ ঠাকুৰীয়া ডাঙৰীয়া ৰেখাৰাণী দাসবড়ো মানস ডেকা তাৰপিছতে ৰামেশ্বৰ তেলী ডাঙৰীয়া মিছন ৰঞ্জন দাস ডাঙৰীয়া আৰু কিমান হ'ল 10জন হ'লনে কোন থাকি গ'ল তপন গগৈ ডাঙৰীয়া অনুপ সিং ৰাজপুৰীত আছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ